নমস্কাৰ পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম বিশেষকৈ জুলাই মাহত বৃষ ৰাশিৰ জাতক জাতিকাসকলে কিদৰে পাৰ কৰিব, জুলাই মাহত তেওঁলোকৰ আয় ইনকাম কেনেকুৱা হ'ব, বা জুলাই মাহত তেওঁলোকৰ প্ৰেম সম্বন্ধীয় বিষয়বিলাক কেনেকুৱা হ'ব, বা জুলাই মাহত তেওঁলোকে কোনটো দিশত উন্নতি হ'ব, বা জুলাই মাহত তেওঁলোকে সাৱধান হ'বলগীয়া বিষয় কোনবোৰ আছে, আমি সেই ধৰণৰ বিষয় এটা লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব। বিশেষকৈ বৃষ ৰাশিৰ জাতক জাতিকাসকলে ভিডিঅ' শেষলৈকে চাব আৰু নিশ্চয় উপকৃত হ'ব পাৰিব। আহক আমি ভিডিঅ'লৈ যাওঁ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে জুলাই মাহটো কিছু পৰিমাণে অনুকূল হ'ব। কেৰিয়াৰ ক্ষেত্ৰত দেখা যায় যে কৰ্মক্ষেত্ৰত আপুনি কিছু পৰিমাণে হ'লেও আপোনাৰ কৰ্মৰ ক্ষেত্ৰত আপোনাৰ কিছু পৰিমাণে হ'লেও অনুকূল ফল প্ৰাপ্ত কৰিব বা আগতকৈ যথেষ্ট উন্নত ফল লাভ কৰিব এই জুলাই মাহটোত। ব্যৱসায়ীসকলে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সাৱধানীপূৰ্বক আগবাঢ়িব লাগিব। চাকৰিয়াল লোকসকল ডাঙৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয়, কিন্তু কিছু সৰু সুৰা বাধা আহিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত জুলাই মাহত মজলীয়া ফল লাভ কৰিব। আৰু বিশেষকৈ প্ৰেম জীৱনৰ ক্ষেত্ৰত দেখা যায় যে আপোনাক বিচলিত কৰিব পাৰে প্ৰেমৰ ক্ষেত্ৰত, আপুনি আৱেগৰ বশৱৰ্তী হ'ব পাৰে প্ৰেমৰ ক্ষেত্ৰত। এনে কোনো কথা হ'ব পাৰে যাৰ বাবে আপোনাৰ প্ৰেমাস্পদ আঘাতপ্ৰাপ্ত হ'ব পাৰে বা বৈবাহিক জীৱনতো অনুকূলতা লাভ কৰিব। তৎসত্ত্বেও দাম্পত্য জীৱনত সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজনীয়তা আছে। আৰ্থিক জীৱনৰ ক্ষেত্ৰত দেখা যায় যে আপুনি নিজৰ কৰ্মপটুতাৰ সুপ্ৰয়োগ কৰি ভাল আমদানি লাভ কৰিব পাৰিব। স্বাস্থ্যৰ দিশত দেখা গৈছে যে এই মাহটোৱে আপোনাক মিশ্ৰিত ফল প্ৰদান কৰিব। শাৰীৰিক সমস্যাৰ লগত কিছু পৰিমাণৰ আৰ্থিক সমস্যাও দেখা দিব। এই মাহটোত বাহন আদি বা যান বাহন বা মাটি বা অন্যান্য বিষয়ৰ ক্ষেত্ৰত আপুনি কিছু সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে। আৰু বিশেষকৈ উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত যথেষ্ট ভাল ফল প্ৰদৰ্শন কৰাৰ সম্ভাৱনা আছে। পাৰিবাৰিক জীৱনত যথেষ্ট উন্নত মনৰ বা সুখ সম্ভোগ লাভ কৰাৰ সম্ভাৱনা আছে। বিশেষকৈ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বৃষ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ নিজেই বৃষ ৰাশিত স্বগৃহী হৈ অৱস্থান কৰা হেতুকে যশস্যা বা তেওঁলোকে পাবলগীয়া ধন বা উপযুক্ত পদমৰ্যাদা লাভ কৰাত তেওঁলোকে বিশেষকৈ শুক্ৰ গ্ৰহই সহায় কৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত ধনস্থানত বৃহস্পতি অৱস্থান কৰা হেতুকে প্ৰচুৰ পৰিমাণে ধন তেওঁলোকে লাভ কৰিব। অৱশ্যে ৰবি গ্ৰহ বৃহস্পতিৰ লগত সহ অৱস্থান কৰা হেতুকে কিছু ধন উপাৰ্জনৰ ক্ষেত্ৰত অসুবিধা হ'ব, ধাৰ দুপাৰ হ'ব পাৰে, বা নতুনকৈ আৰম্ভ কৰা ব্যৱসায়ীসকলৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি কৰিব, বা তেওঁলোকৰ ঘৰুৱা মানুহ বা আত্মীয় মানুহ বা তেওঁলোকৰ ৰিলেটেড পাৰ্চন তেওঁলোকে ব্যৱসায়ৰ ক্ষেত্ৰত বা আৰ্থিক ক্ষেত্ৰত তেওঁলোকক অসুবিধাত পেলাব। ভাতৃস্থানত বুধ গ্ৰহ অৱস্থান কৰা হেতুকে ভাতৃৰ পূৰ্ণ সহযোগিতা লাভ কৰিব। চতুৰ্থ স্থানত মংগল চন্দ্ৰ কেতুই অৱস্থান গ্ৰহণ কৰা হেতুকে বিদ্যাস্থানত অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি। বিশেষকৈ অংকশাস্ত্ৰৰ ছাত্ৰসকল, কলা বিষয়ৰ ছাত্ৰ ছাত্ৰীসকল, সাহিত্য সংস্কৃতিৰ লগত জড়িত ছাত্ৰ ছাত্ৰীসকলৰ ফল উন্নত মানৰ হ'ব। তেওঁলোকে বিদেশ ভ্ৰমণ কৰাৰ সুবিধা পাব। চন্দ্ৰগ্ৰহ ভাল অৱস্থাত থকাৰ কাৰণে তেওঁলোকৰ প্ৰতিভা বিকাশত সহায় হ'ব। অৱশ্যে দশম স্থানত ৰাহু গ্ৰহৰ অৱস্থান হেতুকে কৰ্মক্ষেত্ৰত কিছু জটিলতাৰ সৃষ্টি হ'ব। অৰ্থাৎ আপোনাৰ উচ্চপদস্থ বিষয়াৰ লগত আপোনাৰ সংঘাতপূৰ্ণ জীৱন আৰম্ভ হ'ব পাৰে। এই ক্ষেত্ৰত আপুনি সাৱধান হ'বলগীয়া যথেষ্ট আছে। আৰু একাদশ স্থানত যিহেতুকে মংগল গ্ৰহৰ প্ৰভাৱ থাকিব, সেয়েহে কিছু অসুবিধা পাব আয় ইনকামৰ ক্ষেত্ৰত বা আপোনাৰ কৰ্মক্ষেত্ৰত বা ভ্ৰমণৰ ক্ষেত্ৰত বা শাৰীৰিক ক্ষেত্ৰত আপুনি কিছু অসুবিধা লাভ কৰিব। তেজৰ লগত সম্পৰ্কিত হৈ থকা বেমাৰ আজাৰত যিসকল লোক পূৰ্বৰে পৰা আক্ৰান্ত হৈ আছে তেওঁলোকৰ ক্ষেত্ৰত কিছু অসুবিধা লাভ কৰিব। অৰ্থাৎ দশম স্থানৰ শনিয়ে তেওঁলোকক ব্যতিব্যস্ত কৰি তুলিব, মানসিকভাৱে ভাগি পৰিব পাৰে। গতিকে কিছু সাৱধান হৈ থকাটো প্ৰয়োজন হ'ব। বৃষ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ
এই জুলাই মাহত তেওঁলোকে স্বগ্ৰহী শুক্ৰৰ প্ৰভাৱত তেওঁলোকৰ আত্মসন্মান বৃদ্ধি হ'ব। তেওঁলোকে য'তে যায় ত'তেই তেওঁলোকে প্ৰশংসাৰ পাত্ৰ হ'ব, সন্মানৰ অধিকাৰী হ'ব। বা ধনস্থানৰ ক্ষেত্ৰতো বিশেষকৈ বৃহস্পতি যিহেতুকে ধনস্থানত অৱস্থান গ্ৰহণ কৰিছে, তেওঁলোকে পুৰণি পাবলগীয়া ধন, পুৰণি কাৰ্যৰ মীমাংসা বা অমীমাংসিত হৈ থকা বিষয় এই মাহটোত আপোনালোকৰ মীমাংসা হ'ব পাৰে। মাটি বাৰীৰ ক্ষেত্ৰত থকা ঝামেলা, পাৰিবাৰিক ক্ষেত্ৰত থকা অমীমাংসিত বিষয় এই মাহটোত আপোনালোকৰ মীমাংসা লাভ কৰিব। গতিকে জুলাই মাহটো তুলনামূলকভাৱে বৃষ ৰাশিৰ কাৰণে অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি। অৱশ্যে কিছু ৰাহু আৰু শনিৰ সমস্যা আছে, সেয়েহে এটা সোমবাৰৰ দিনত চন্দাল ভোজন কৰিব বা চন্দালক মিঠাই খুৱাব। আৰু শনি গ্ৰহৰ কাৰণে শনিবাৰ এটাত 108টা বেলপাত দি শিৱ মন্দিৰত পূজা অৰ্চনা কৰিলে জুলাই মাহৰ প্ৰতিটো দিনে আপোনালোকৰ কাৰণে সুখ সম্ভোগৰ দিন হ'ব বুলি বিবেচনা কৰিব পাৰি। যা নহওক বন্ধু বান্ধৱীসকল, বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে জুলাই মাহটো কিধৰণে যাব এই ধৰণৰ ভিডিঅ' এটা লৈ আপোনালোকৰ মাজত উপস্থিত হৈছিলোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত গৈ ওম নমঃ শিৱায় বুলি কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।